আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। ধুবুৰী জিলাৰ আগমনী আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে খেদি ধৰিলে সিন্ডিকেট মাফিয়াক। আৰক্ষীয়ে কৰায়ত্ব কৰে মাফিয়া ফিৰদৌছ জামানক। নিষিদ্ধ গোমাংস আৰু গো সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ অৱশেষত কৰায়ত্ব কৰা হয় এই গো মাফিয়াগৰাকীক। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ধুবুৰী জিলাৰ আগমনী আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে খেদি ধৰিলে সিন্ডিকেট মাফিয়াক। আৰক্ষীয়ে কৰায়ত্ব কৰে মাফিয়া ফিৰদৌছ জামানক। নিষিদ্ধ গোমাংস আৰু গো সৰবৰাহকাৰীৰ অভিযোগ জামানৰ বিৰুদ্ধে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান। গো মাফিয়া ফিৰদৌছ জামানৰ বাসগৃহত অভিযান চলায় আৰক্ষীয়ে। অভিযানত জব্দ 4টা চোৰাং গৰুসহ ভোজন পৰিমাণৰ গোমাংস। আৰু আমি যেহেতু জনাইছোঁ যে ধুবুৰীৰ আগমনী আৰক্ষী এক বৃহৎ সফলতা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে, যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গো সৰবৰাহকাৰী বৰ্তমান সক্ৰিয় হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই গো সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে সপ্তম পদক্ষেপ গ্ৰহণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যিসকল গো সৰবৰাহকাৰী আছে বা বিভিন্ন ধৰণৰ যিসমূহ এনেকুৱা অবৈধভাৱে যিসমূহ ব্যৱসায় আছে, সেই ব্যৱসায়ৰ লগত জড়িত যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে সপ্তম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ ধুবুৰীৰ আগমনীৰ আৰক্ষী বৃহৎ সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ গো মাফিয়াক খেদি আৰক্ষীয়ে কৰায়ত্ব কৰা দেখিবলৈ পোৱা গৈছে। আৰু আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে গো মাফিয়া ফিৰদৌছ জামানক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু বিগত কিছুদিনৰ পৰা ধুবুৰীত নিষিদ্ধ গোমাংসৰ ইতিমধ্যে ৰমৰমীয়া বেহা চলাই আছিলে এইগৰাকী গো মাফিয়া ফিৰদৌছ জামানে। আৰু গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে যিহেতু এই বিষয় সন্দৰ্ভত কিছু তথ্য লাভ কৰিবলৈ সক্ষম হৈছিলে, আৰু সেই তথ্যৰ ওপৰতে ভিত্তি কৰি আৰক্ষীয়ে এই অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু অভিযানৰ অন্তৰালত অৱশেষত ধুবুৰীৰ বিগত বহু দিনৰ পৰা যিগৰাকী গো মাফিয়া ইতিমধ্যে নিষিদ্ধ গোমাংস সৰবৰাহ কৰি আছিলে ফিৰদৌছ জামান, ইতিমধ্যে ফিৰদৌছ জামানৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে গো মাফিয়া ফিৰদৌছ জামানৰ ঘৰতো অৰ্থাৎ তেওঁৰ বাসগৃহতো আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই অভিযানত ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰিছে 4টা চোৰাং গৰুসহ ভোজন পৰিমাণৰ নিষিদ্ধ গোমাংস। যিহেতু গোমাংসসমূহ বৰ্তমান সময়ত নিষিদ্ধ কৰা হৈছে, আৰু সেই নিষিদ্ধ গোমাংস ইতিমধ্যে এই ফিৰদৌছ জামানৰ ঘৰত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু লগতে 4টা চোৰাং গৰু ইতিমধ্যে তেওঁলোকে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ঘটনা সন্দৰ্ভত আমাৰ সৈতে বিতংভাৱে আমাৰ এই ঘটনা সন্দৰ্ভৰ সবিশেষ জনাব আমাৰ ধুবুৰী সংবাদদাতা উমৰ ফাৰুকে। হয় উমৰ ফাৰুক, আমি পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। জ্যোতিস্মিতা, নিশ্চয়কৈ ক'ব লাগিব যে ধুবুৰী জিলাৰ আগমনী আৰক্ষীয়ে সিন্ডিকেট মাফিয়া ফিৰদৌছ জামান আছে, এই ফিৰদৌছ জামানক ইতিমধ্যে আগমনী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আৰু ফিৰদৌছ জামানৰ নেতৃত্ব সিন্ডিকেট বাহিনীৰ লগত আছিল তিনিজন সিন্ডিকেট বাহিনী দীৰ্ঘদিনৰ পৰাই নিষিদ্ধ গোমাংস, চোৰাং ব্ৰইলাৰ মুৰ্গী আৰু সৰবৰাহৰ সৈতে জড়িত আছিল। আৰু দ্ৰুত ফিৰদৌছ জামানক ইতিমধ্যে আগমনী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে। আচলতে আগমনী আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি গৈছিল যে যি গোমাংস কঢ়িয়াই নিয়া বলেৰো পিকআপ আছিল জ্যোতিস্মিতা, এই পিকআপ ভেন খেদি গৈছিল আগমনী আৰক্ষীয়ে। কিন্তু যি সিন্ডিকেট বাহিনীৰ ন কৌশল আছিলে, আচলতে সিন্ডিকেট বাহিনীৰ ন কৌশল আছিলে, কৌশলটো এনেকুৱা কৰিছিলে যে আৰক্ষীক বিপদে পৰিচালিত কৰিছিলে। আচলতে সিন্ডিকেট বাহিনী আৰক্ষীক বিপদে পৰিচালিত কৰিছিলে। বিপদে পৰিচালিত কৰাৰ পিছতে যি পিকআপ ভানখন আছিলে, পিকআপ ভানখনত ভোজন পৰিমাণৰ গৰুৰ মাংস আছিলে, কিন্তু আৰক্ষীয়ে ধৰিব নোৱাৰিলে। কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে যি বেলেনো বাহনখনত সিন্ডিকেট বাহিনী আছিলে, আৰু সিন্ডিকেট বাহিনীক আৰক্ষীয়ে খেদি গৈছিল। আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে যে গোলগঞ্জৰ বিচনদৈ ডিবি হাইস্কুলৰ সন্মুখত ৰখা হৈছিল, আৰু তাতে আব্দুল লতিফ আৰু অচৰ আলী দুজনকৈ পলাবলৈ সক্ষম হৈছিল। কিন্তু মূল মাফিয়া সিন্ডিকেটৰ মূল কাণ্ডাৰী আছিলে ফিৰদৌছ জামান, আৰু ফিৰদৌছ জামানক ইতিমধ্যে আগমনী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আৰু নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে পৰৱৰ্তী সময়ত আগমনীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গো মাফিয়া ফিৰদৌছ জামানৰ বাসগৃহত অভিযান চলাইছিল। এই অভিযানত চলাই বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে 4টাকৈ গোধন আৰু ভোজন পৰিমাণৰ গোমাংস জব্দ কৰিবলৈ সক্ষম হৈছে আগমনী আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত
মই ইতিমধ্যে আগমনী আৰক্ষী থানাৰ যি অচি আছিলে প্ৰণৱ ডেকাৰ সৈতে মই কথা পাতিছিলো এই আৰক্ষীৰ সৈতে কথা পতাৰ পিছতে আচলতে আমি জ্যোতিস্মিতা আমি ইয়াত তিনিজনৰ কথা উল্লেখ কৰিছিলো সিন্ডিকেট বাহিনীৰ তিনিজনৰ কথা উল্লেখ কৰিছিলো আচলতে ইয়াত আৰু এজন জড়িত আছিলে যি আগমনী আৰক্ষী থানাই আমাক আৰক্ষী বিষয়াসকলে আমাক জনাইছিলে মোৰ সৈতে কথা হৈছিলে ইতিমধ্যে ইয়াৰ লগত আৰু এজন সিন্ডিকেট বাহিনী জড়িত আছে ইয়াৰ নাম হ'ল গোলজাৰ হুছেইন ইয়াৰ নাম হ'ল গোলজাৰ আচলতে ইয়াত গোলজাৰো জড়িত আছে আচলতে দীৰ্ঘ সময় দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ চকুত ফাঁকি দি সিন্ডিকেট বাহিনীয়ে সিন্ডিকেট কৰি আহিছে কিন্তু আমি এই কথাই ক'ব লাগিব নিশ্চয়কৈ ক'ব লাগিব যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে তাকো আমি নুই কৰিব নোৱাৰি আৰক্ষীৰ এক বৃহৎ সফলতা ক'ব লাগিব যে আগমনী থানাৰ আৰক্ষী বিষয়া যি প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত ইতিমধ্যে বিভিন্ন সময়ত ইতিমধ্যে অভিযান অব্যাহত আছে আচলতে এই সিন্ডিকেটৰ লগত আমি এজন উল্লেখ কৰা নাই আমি পৰৱৰ্তী সময়ত উল্লেখ কৰিছিলো যে গোলজাৰ হুছেইন ইয়াত জড়িত আছে আচলতে গোলজাৰ হুছেইন নহয় আচলতে তদন্ত কৰি আছে আৰক্ষীয়ে পৰৱৰ্তী সময়ত কোন জড়িত আছে আৰক্ষীয়ে আমাক নিশ্চয় বিতংভাৱে জনাব বুলি আমাক ইতিমধ্যে কথা কৈছে এই বিষয়বস্তু আচলতে সিন্ডিকেট বাহিনীয়ে যে সিন্ডিকেট কৰি আছে দীৰ্ঘ সময় আচলতে কেতিয়াবা আমি দেখিবলৈ পাওঁ যে সিন্ডিকেট বাহিনীয়ে লাখ কোটি টকাৰ সিন্ডিকেট কৰে আচলতে মূল বস্তুখিনি আৰক্ষীৰ ওপৰত জাপি দিয়া হৈছিল বিভিন্ন সময়ত এই অভিযোগ উত্থাপন হৈছে আৰু আগমনী আৰক্ষী থানাৰ যি অভিযান এই অভিযানত সফল হোৱাৰ পিছতে বিভিন্ন মহলে ইতিমধ্যে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে আৰক্ষীৰ এই প্ৰশংসাত আৰক্ষীৰ এই বৃহৎ সফলতাত বিভিন্নজনে শলাগ লৈছে বুলি ক'ব লাগিব জ্যোতিস্মিতা হয় উমৰ ফাৰুক আপুনি যেটো উল্লেখ কৰিছে যে এখন বেলেনো বাহন আৰু এখন বলেৰো পিকআপ ভ্যানৰ যেটো কথা আপুনি উল্লেখ কৰিছে দুখন বাহনৰ কথা আপুনি যেটো বৰ্তমান সময়ত উল্লেখ কৰিছে আৰু ইতিমধ্যে বেলেনো বাহনখন ইতিমধ্যে আৰক্ষী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু কিমান আৰু আসলে যিখন বলেৰো পিকআপ ভ্যান আছিল সেই বলেৰো পিকআপ ভ্যানত কিমান পৰিমাণৰ গু মাংস বা আছিল বা কেটা চুৰাংগৰ তাতে সৰবৰাহ কৰা হৈছে কিবা তথ্য আপোনাৰ ওচৰত আছে নেকি উমৰ হয় নিশ্চয়কৈ ক'ব লাগিব জ্যোতিস্মিতা যি বেলেনো বাহনখনত আছিলে যি সিন্ডিকেট বাহিনীৰ তিনিজন নায়ক আছিলে এই সিন্ডিকেটৰ বেলেনো বাহনখনত তিনিজন আছিলে আচলতে বিপদে পৰিচালিত কৰিছিল আৰক্ষী বিষয়াসকলক আৰু যিহেতুকে পিকআপ ভ্যান আছিলে পিকআপ ভ্যানখনৰ নাম্বাৰ আছিলে AS17866 আছিলে এই ভ্যানখনক আচলতে আৰক্ষীয়ে এই ভ্যানখনত বুজন পৰিমাণৰ যি গৰু মাংস আছিলে বুলি জানিব আমি আনুমানিক আমি যিটো আমি যি আমাৰ থিয়াৰিৰ তথ্য আহিছে এই তথ্যৰ ভিত্তিত আমি প্ৰায় 400 পৰা 500 কুইণ্টেল আছিল বুলি আমি জানিব পাৰিছো হয় জ্যোতিস্মিতা হয় উমৰ ফাৰুক আপোনাক ধন্যবাদ জনাইছো সেয়া আসলে আমাৰ ধুবুৰী সংবাদদাতা উমৰ ফাৰুকে এই ঘটনা সন্দৰ্ভত বিতং তথ্য আমাৰ আগত জনোৱা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু ধুবুৰী আগমনী আৰক্ষী ইতিমধ্যে বৃহৎ সফলতা বৰ্তমান অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে যেহেতু ৰাজ্যত বৰ্তমান গু সৰবৰাহকাৰী যি ৰমৰমীয়া বেহা সেই ৰমৰমীয়া বেহা বৰ্তমান সময়ত অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু যি নিষিদ্ধ গু মাংস আছে সেই নিষিদ্ধ গু মাংসৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই অভিযানৰ অন্তৰালত অৱশেষত আৰক্ষীয়ে ইতিমধ্যে গু মাংসৰ যি গৰাকী সিন্ডিকেটৰ অৰ্থাৎ গু সৰবৰাহ গু মাফিয়াৰ যি সিন্ডিকেটৰ যি মাষ্টাৰ মাইণ্ড আছে ফিৰদৌছ জামান সেই ফিৰদৌছ জামানক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুখন বাহন ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব দুখন বাহনৰ ইতিমধ্যে পিছ লোৱা দেখিবলৈ পোৱা গৈছিলে আৰক্ষীয়ে এখন বেলেনো বাহন আৰু এখন বলেৰো পিকআপ ভ্যান কিন্তু অৱশেষত কিছু কাৰণৰ বাবে বলেৰো পিকআপ ভ্যানখনৰ আৰক্ষী খেদি গৈছিল যদিও আৰক্ষী সেই বাহনখনৰ বিৰুদ্ধে খেদি গৈছিল যদিও কিন্তু সেই বাহনখন আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'লে বা সেই বাহনখনত যিসকল লোক আছিলে সেই লোকসকল আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'লে কিন্তু যিখন বেলেনো বাহন আছিলে সেই বেলেনো বাহনখনৰ ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে যিগৰাকী সিন্ডিকেটৰ মূল মাফিয়া আছে ফিৰদৌছ জামান সেই ফিৰদৌছ জামানক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ ঘৰতো ইতিমধ্যে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই অভিযানৰ অন্তৰালত আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে 4টা চোৰাং গৰুসহ বুজন পৰিমাণৰ গু মাংস